Hello guys, welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছো আজি নতুন এটা ভিডিও লৈ। সো ভলক ভিডিওটো আজি আৰম্ভ কৰি দিও। আজি টপিকটো হৈছে মোৰ খেতি বাৰীত বেঙেনা বাৰীত একচুয়ালি পোকে খুব খাইছে। তাৰ আপোনালোকৰ নিৰাময় কিবা পৰামৰ্শ দিব পাৰে নেকি? নিশ্চয় আপোনালোকে জনাব। বলকচোন আপোনালোকক দেখুৱাও কেনেকুৱা ধৰণৰ পোকে খাইছে আপোনালোকে নিশ্চয় পৰামৰ্শ দিব পাৰিব। হেয়া বেঙেনাবোৰ চাওক। দেখিছে লমালমে লাগি আছে আৰু একচুয়ালি ক'বলৈ গ'লে কিনা মানুহ নাই গতিকে ফ্ৰীকে যদি কোনোবাই খাবলৈ মন আছে ওচৰে পাজৰে আহি যাব পাৰে আৰু লৈ ল'ব এনেই দি দিম আপোনালোকক উপহাৰ হিচাপে। চাওক বেঙেনা ঢেৰ লাগি আছে আৰু এইফালে দেখিছে বেঙেনা আৰু হেয়া হৈছে তামোল গছ আমাৰ আৰু এইফালে দেখিছে ভোট জলকীয়া গছ পুৰা পকি আছে দেখিছেনে? ও মজাকে লাগি আছে ভোট জলকীয়া আৰু এইফালে আছে নলটেঙা কয়নে কি কয় এইটো আৰু এইফালে ভোট জলকীয়া এইটো তামোল পুলিবিলাক নতুনকৈ ৰুইছোঁ আৰু এইফালে আৰু চাওক এইটো সৰু সৰু বেঙেনা এই দেখিছে সৰু সৰু বেঙেনা হেয়া আৰু মেইন টপিকটো হৈছে হেয়া পোকে খোৱাটো বেছি উৎপাদ হৈছে মোৰ বেঙেনা বাৰীত দেখিছে হেয়া পোকে খাইছে এনেকৈ মানে কি ক'ম আৰু বহুত কষ্ট কৰি বাৰীখন পাতিছিলোঁ এই দেখিছে পোকে খাইছে এনেকৈ দেখিছে আৰু সেইফালে হৈছে আমাৰ মাকৈ বাৰীটো দেখিছে খুব ধুনীয়াকৈ মকৈ লাগি আছে অ' মাই গড সেয়া দেখিছে মকৈ বাৰী আৰু এইফালে তিয়হ লাগি আছে আৰু বেঙেনা খেতি কৰি বহুত লাভ হ'ম বুলি ভাবিছিলোঁ কিনোতা মানুহ নাই এতিয়া এয়া বেঙেনা দেখিছে সৰু সৰু বেঙেনা আৰু লগতে পোকে খাই মোৰ খেতিবোৰ অনিষ্ট কৰিছে এয়া বেঙেনা কেনেকৈ লমালমে লাগি আছে আৰু অ' মাই গড চাওক সেয়া এইফালে আৰু সেয়া দেখিছে বেঙেনা সেয়া পোকে খাইছে দেখিছেনে এনেকুৱাকৈ পোকে খোৱা আৰম্ভ কৰিছে মোৰ বেঙেনা বাৰীত মানে বহুত অনিষ্ট হৈছে আৰু এয়া দেখিছে বেঙেনা খুব ধুনীয়াকৈ লমালমে লাগি আছে আৰু এইফালে দাংবডি লগাইছোঁ আৰু জলকীয়া সেয়া দেখিছে জলকীয়া লাগি আছে নাই সেয়া এইফালে জলকীয়া লগাই থৈছোঁ আৰু সেয়া দেখিছে বেঙেনা পোকে খাই থৈছে এনেকুৱা বহুত বেয়া হৈছে পোকে অনিষ্ট কৰাৰ কাৰণে ইয়াক ৰাখি লাভ নাই মানে ইয়াত গোটেই পোকে সোমালে চাওক এনেকুৱাকৈ পোকে খাইছে বেঙেনাই কি কৰিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আৰু সেই এনেকৈ ঢেৰ বেঙেনা লাগি আছে এফালে জলকীয়া আৰু সৰু বেঙেনাটো দেখুৱাই দিছোঁ সৰু বেঙেনাটো পোকে খোৱা নাই কিন্তু ডাঙৰটো বেছি খাইছে সেইফালে পোকে খাইছে আৰু সেয়া দেখিছে সৰু বেঙেনা একদম খুব লমালমে লাগি আছে দেখিছে সেয়া দেখিছে আৰু এইফালে তামোল পুলিবোৰ ডাঙৰ হৈছে আৰু দেখিছে তামোল পুলি ডাঙৰ হৈছে আৰু সেয়া দেখিছে তামোল পুলি সেয়া নেমু আৰু লগতে দেখুৱাইছোঁ এই জোপাটো আৰু 2 বছৰমান পাছত লাগিব আৰু ফল গুটি তামোল লাগিব আৰু দেখুৱাইছোঁ আপোনালোকক জলকীয়া কি কাৰণত এনেকুৱা হয় কেঁকুৰি মেকুৰি হৈ যায়গৈ পাতবিলাক চাওক সেয়া এই জলকীয়াজোপা চাওক কি কাৰণে এনেকুৱা কেঁকুৰি মেকুৰি হয় আপোনালোকক পৰামৰ্শ দিবচোন আৰু সেইফালে কোমোৰা দেখিছে কোমোৰা বুঢ়া একদম কঠীয়াৰ কাৰণে ৰাখিছোঁ আৰু এইটো বিলাহী হয় কণ বিলাহীটো ভাত কেৰেলাবোৰ বগাই আছে ধুনীয়াকৈ এইফালে তামোল দেখিছে তামোল এইবিলাক তামোল নতুনকৈ লগাইছোঁ এইফালে লগাইছোঁ আৰু ইয়াতো তামোল লগাইছোঁ ইয়াত বিলাহী দেই কণ বিলাহী এইটো জলপাই হয় এইটো তামোল আৰু সেয়া নেমু
নেমু অলপ ডাঙৰ হৈছে আৰু এয়া দেখিছে এইফালে বিলাহী খোৱা মানুহ নাই আমাৰ একদম য'ত ত'ত বিলাহী ঢেৰ কণ বিলাহী লোৱা মানুহ নাই খোৱা মানুহ নাই ক'ব গ'লে আৰু সেইফালে দেখিছে আমাৰ পথাৰখন সেউজীয়া পথাৰখন কেইদিনমানৰ পাছত আৰু ধান চান ওলাব হৈছে আৰু এইফালে সেয়া পানী মাৰি আছে এনেকৈ সেইফালে দেখিছে আৰু লগতে দেখিছে সেয়া বিলাহী সেয়া দেখি চাওক কি মজাকৈ গোমধান লাগি আছে চাওক সেয়া খুব ধুনীয়াকৈ লাগি আছে আৰু এইফালে দেখিছে সেয়া ৱাও ভাল লাগিছেনে নাই আপোনালোকৰ সেয়া চাওক কিমান ডাঙৰ হৈছে এটা আপোনালোকক দেখুৱাই দিছোঁ এইটো ছিকিছে এইটো চাওক ডাঙৰ হৈছে আৰু এইটো খাব হৈছে আৰু একচুৱেলি অলপ চলপ খাব হৈছে আৰু যে এই জলকীয়াটো কি বুলি কয় কি জলকীয়া বুলি কয় আপোনালোকে জনাবচোন এইটো সৰু সৰুকৈ বগা বগাকৈ এনেকুৱা খুব জ্বালা কিন্তু জলকীয়াটো চাওক সেয়া কি জলকীয়া বুলি আপোনালোকে কমেণ্ট কৰি জনাবচোন হৈছে আমাৰ ঘৰৰ গোল নেমুজোপা তামোলৰ পুলিবোৰ চাওক খুব ধুনীয়াকৈ একদম পূৰা সেউজীয়া হৈছে পুষ্ট হয় আৰু সেয়া নতুন পুলি লগাইছে আৰু সেয়া হৈছে কলৰ গছবোৰ পূৰা ধুনীয়াকৈ পাত মেলিছে সেইটো মালভোগ কল হয় এইটো জাহাজী কল এইফালে তামোল গছবোৰ আৰু সেয়া দেখিছে নাৰিকল গছটো অলপ ওখ পাখ হৈছে আৰু কোনোমতে এইফালে চব তামোল গছ লগাই থৈছোঁ ৰ'ব আৰু দেখুৱাই আছোঁ আপোনালোকক আৰু এইফালে আমাৰ ঘৰৰ এনেকৈ ওচৰতে মাটি পেলাইছোঁ এতিয়া খাল হৈ আছিলে এইফালে চব মাটি পেলাই দিয়া হৈছে আৰু সেইখিনি চাওক ইয়াতো তামোলৰ গছ ৰুইছোঁ কলপুলি ৰুইছোঁ সেইখিনি সেনেকৈ নতুনকৈ বাৰী পাতিছোঁ এইফালে মাটি পেলাই গোটেইখিনি ঠিক কৰি আছোঁ সেয়া হৈছে মোৰ খেতি কৰা পথাৰৰ এটা নান্দনিক সুন্দৰ দৃশ্য খুব ধুনীয়া লাগিছে চাওক মৰম লগা পথাৰখন এয়া মই খেতি লগাইছোঁ এই আপোনালোকক ভিডিঅ' দেখুৱাই আছিলোঁ এতিয়া এইবোৰ ধান হ'ব হৈছে আৰু কেইদিনমানৰ পাছত চ' আপোনালোকে চাই থাকিব নিশ্চয় দেখুৱাম সময়ত কিমান প্ৰডাক্ট দিব পাৰোঁ